মাৰে ৰেল ষ্টেচনৰ গান গাব। আৰে গানটো তাৰপিছত কোনোবা ৰেকৰ্ডিং কৰিব, ফেচবুক ইউটিউবত দি দিব, মা একেদিনাই ফেমাছ হৈ যাব। তাৰপিছত মায়ে চিনেমাত গাব, টকা পইচা ফ্লেট। এটা কথা দেই, টকাৰ ভাগ কিন্তু মোক দিব লাগিব। তুমি শিকাই দিয়াচোন, সেইটো কি আছিলে, কিবা দবা দবা দবা, এনেকে এনেকে যে বজাইছিলা, কি ডফলি। এই মূৰ্খ, মাৰে ষ্টেচনত গান গাব গ'লে ৰেল চলাচল বন্ধ হৈ যাব, ষ্টেচনলৈ মানুহ যোৱা বন্ধ হৈ যাব। বেটা ৰাণু মণ্ডল বনাব খুজিছ? এই ৰাণু মণ্ডলে এদিনতে গান শিকি এই পৰ্যায় পোৱাগৈ নাই। তেখেতক ঈশ্বৰে এটা মিঠা কণ্ঠ দিছে আৰু তেওঁ বহুত বছৰ ধৰি গান গাইছে। শেষত গৈ আজি এই সাফল্য পাইছে। অৱশ্যে যিটোৱে এই প্ৰতিভা বিয়পাই দিলে তেওঁকো কিন্তু মানিব লাগিব, বুজিলি? ইয়াত থকা মহাজ্ঞানীবিলাকে ক'ৰপৰা বুজিব? হে ভগৱান, মোক মহাজ্ঞানী বুলি কৈ থৈ গ'ল, দেখিলাতো? মোবাইলটা ক'ত পোৱা যায়? ভাল মোবাইলটা এইখিনিতে মানুহ এটা পাই যোৱাহেঁতেন, কলিতাক লগ পোৱাহেঁতেন। কলিতাক লগ পালে গোটেই কামখিনি হৈ যায়। এইয়া বাপৰে বাপ, এই কলিতাই পেলাও বা, বহুত দিন জীয়াই থাকিব দেই। আপোনাৰ কথাকে ভাবি আছিলো, আপোনাক বিচাৰি ফুৰিছো জানে। আপোনাৰ মোবাইলটো আছে নহয়? ভাল নহয়? পুৰা আপডেটেড হৈ আছে। হয়নে? দীপাৰাণীৰ লগত হোৱাটছআপত ৰাতি 2টাৰ বিচনাত ঘুমৈ চব দেখুৱাই দেখুৱাই কথা পাতি থাকোতো। দেখা নেকিকে? এতিয়া তেনেহ'লে কাম হৈ যাব। আপুনি উলিয়াওকচোন। কি উলিয়াব লাগে? মোবাইলটো উলিয়াওক। ক'ব লাগে নে? এনে উলিয়াব লাগে বুলি ক'লি কিবা হ'লে দিম 1,000 লাগি যাব। উলিয়াওক উলিয়াওক, মোবাইলটো উলিয়াওক। মই এতিয়া গান গাম, আপুনি ৰেকৰ্ডিং কৰিব, তাৰপিছত ফেচবুকত দিব, ইউটিউব নে কি এটা যে আছে তাতো দি দিব। বা কচম, মই আকৌ বুজি পোৱা নাই। বেছি বুজি পাব নালাগে। আমাৰ মণ্ডলীনে যে গান গাইছিলে একো নজনাকেই কৰিছিল। শুনক, মোৰ গান যেতিয়া চবেই শুনিব, মোক গান গাবলৈ মাতিব, বহুত টকা পাম, মুম্বাইত থাকিম। চিন্তা নকৰিব, আপোনাক মই ভগৱানৰ চাকৰ বুলি ক'ম। আপুনি মোক চাকৰ বুলি ক'ব? তেৰি, মোৰ চাকৰ বুলি নকওঁ, ভগৱানৰ চাকৰ। মানে আমি ভগৱানৰ সকলো নিৰ্দেশ মতেই চলো। মানে মই যিমান টকা পাম আপোনাক 10% দিম। হিচাপ কৰিব নালাগে, 10 লাখত 1 লাখ টকা। 1 লাখ টকা পাই যাম? বা কচম কৈছো, মই 1 লাখ টকাৰ কাৰণে যি কৰিব লাগে চব কৰিম। ঠিক আছে, মই গান গাম, আপুনি ভিডিঅ' কৰিব আৰু ফেচবুক নে কি সেইটোত দি দিব। ঠিক আছে, মই গাওঁ। ৰ'ব, মই ৰেডি কৰিব লাগিব। হেল্ল', টেষ্টিং 1 2 3। লওক বাৰু, হৈছেনে? ৰ'ব, 1 টেষ্টিং 1। 1 2 3 গো। নদীৰ মাথো বয় কালে হেৰি অসমীয়া গান গালি নহ'ব, হিন্দী গাব লাগিব, তেতিয়াহে ইণ্টাৰনেশ্যনেল যাব পাৰিব। হয় নেকি? হিন্দী গান। হিন্দী। দিল যৌনা কেহে কাও 1 লাখ টকাৰ কাৰণে ইমান জ্বালা। কেহেনে কিৰা দিল যৌনা কেহে কাও গান গাই আছে। কেহেনে কিৰা বিপুল, আই বিপুল। ইবা আহিল নে নাই? 1 মিনিট। এইকেইদিনটো তাক মই ভাড়া ঘৰতো দেখা নাই। নে এই ৰুম এৰিলে? আৰে এৰিলেতো ইনফৰ্ম কৰিব লাগে। বিপুল, আই বিপুল। ছাৰ, বিপুল অলপ কামত ব্যস্ত আছে। আৰে কি কামত ব্যস্ত আছে? এই ৰাণী যে নতুনকৈ আহিছে, তেওঁক অলপ কামবোৰ শিকাই আছে। আৰে মই দেখোন অফিচৰ সম্পূৰ্ণ মানুহখিনিক আজিলৈকে দেখাই নাই। দেখা পাব ছাৰ। কেতিয়া? যেনে মানে ছাৰ, আমাৰ অফিচৰ মূল কাম হ'ল শস্যৰ নতুন নতুন বীজসমূহ খেতিয়কসকলৰ মাজত যোগান ধৰা। বীজ যোগানকাৰীসকল হ'ল আমাৰ মূল মানুহ, আৰু তেখেতসকল যদি অসন্তুষ্ট হয় ছাৰ, অলপ দিগদাৰ হ'ব। আৰে বীজ যোগানকাৰী হ'ল যোগানকাৰী, মানে ব্যৱসায়ী। এই অফিচৰ মূল মানুহ হ'ল
খেতিয়কসকল তেওঁলোকসকল যাতে অসন্তুষ্ট নহয় আমি সেইটোৱে চকু দিব লাগিব। ছাৰে কথাটো বুজা নাই। আচলতে যোগানকাৰীসকলহে মূল মানুহ। সেইবাবে চৰকাৰে যোগান ধৰা উন্নত মানৰ প্ৰকৃত বীজসমূহ প্ৰকৃত খেতিয়কসকলৰ হাতত নপৰেগৈ, পৰেগৈ পতানবিলাকে। ছাৰ বেয়া নাপাব, এই তেখেতসকলৰ দুই এজনে লগ কৰিম বুলি কৈছে। মই বোলো হ'ব, মই কথা পাতি দিম। আগতে ময়ে ঠিক কৰি দিছোঁতো। হেৰি কৰিম ছাৰ, তেওঁলোকে দিয়া বস্তুটো নহ'লে ময়ে ৰাখি থ'ম। নালাগে নেকি? মোলৈ অহা বস্তু ময়ে ৰাখোঁ নেকি, নে কি কয়? তাৰ মানে বুঢ়া খেলুৱৈ আছে। অৰে এনেকুৱা খেল খেলি খেলি ঘাগু হৈ গৈছো। হা হা ঠিক আছে ছাৰ, হ'ব মই আহোঁ। হা অঁ ইমান দিনে শিয়ালৰ মাজত থাকি থাকি মই চব গম পাই গৈছো শিয়ালে কেতিয়া ৰাউচি জোৰে। বুবুল, ঐ ৰাণীজনী বুজাই হ'ল যদি এবাৰ আহিবি। ই বাৰু ৰাণীক বেছিকৈ বুজাইছে নেকি? বিপুল, চিলেবাছৰ বাহিৰত নাযাবি। হে ভগৱান, বাপৰে, মানুহ বলিয়া কৰি দিব দেই। আজি দুবছৰ এইকেইটা ৰাহু কেতুৱে মোৰ গাত লম্বি আছিলে, মই গম নাপাওঁ। কিবা ৰবি বোলে বুধৰ ঘৰত। বা দেখিছা, মই ভাবিছিলো গোটেইবোৰত ময়ে উলট পালট কৰি থাকো, এতিয়া মোৰ গাতে লম্বি আছে। অ কিহে কেওটা, খবৰ ভাল না? এই কিডাল ভালহে, ৰাহু কেতুৱে মোক একেবাৰে লটি ঘটি কৰি মাৰিছে। ৰ'ব, এই ৰাহু কেতুৰ নাম শুনছো, কিন্তু সিহঁততো আমাৰ এৰিয়াত নপৰে নহয়। এই কেওটা, কচম কৈছো, আমাৰ এৰিয়াত হলা হয় যদি নহয়, দুইটাকে ধৰি বান্ধি আনি এনকি পিটেন দিলো হয়, ফ্লাপ কৰি দিলো হয় মাৰি। নোৱাৰে বুজিছে, আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্টে একো কৰিব নোৱাৰে। অৰি পুলিচ ডিপাৰ্টমেণ্টক ধৰি কথা নকওঁ, চেলেঞ্জ কৰিছে নেকি? এই কলিতা, খং নকৰিবচোন, গ্ৰহ দুখ লাগিছে। চোৱাবলৈ গৈছিলো, লুটি ঘটি কৰি মাৰিছে, তাকে গ্ৰহ দুখ খন্দাব লাগে। অ সেইটো কথা। অঁ, আচ্ছা, গহতক কিন্তু খণ্ডন কৰিব হে? তাকে তিনিজন ভকতক চাউলে কথা খুৱাবলৈ কৈছে, ক'লা ৰঙৰ চাউল। হে মামুলি কথা। এই কি মামুলি কথাহে, জানেই দেখোন মোৰ ঘৰখনৰ কথা, তাততো ব্যৱহাৰ কৰিব নোৱাৰো। এতিয়া ভকত ক'ত পাওঁ, ৰানিং ক'ত, খুৱাব কোনে, সেইবোৰ চিন্তাত মোৰতো একেবাৰে গৰম হৈ আছে। ইফালে নেপাতিলেও নহয়, গ্ৰহকেইটা নেযাব। এতিয়া চিন্তা কৰি চাওঁচোন, আপুনি আহি উল্টা পুল্টা লগাই দিছে নহয়। মা কসম, কেউটাৰ গ্ৰহৰ দুখ, তাৰ বেজুন নাকত খৰ, পঢ়াই উঠা কথা দে। কি যে কৰা চৰি ছাৰ, চৰি চৰি। অৰে আপোনাক বনৰীয়া হাতীয়ে খেদি আহিছে নেকি? নাই নাই ছাৰ, ৰাণীয়ে খেদি আহিছে। ৰাণী? কোন ৰাণী? ৰাণী ফুলেশ্বৰী নে ঝাঁচী কা ৰাণী? ছাৰে যে কথাবোৰ কয়, এই আমাৰ অফিচৰ ৰাণী আকৌ। ছাৰ ভাকুত কুটাই দিছে। ভাকুত তাই দিছে? হে ভগৱান, আৰে এইটো অফিচ নেকি? আৰে হেড বাবু, অফিচত আপোনাৰ অন্য কাম নাই নেকি? আছে ছাৰ, তাৰপিছতো আকৌ ৰাণীক অলপ দেখুৱাই শুনাই দিব লাগে নহয়। কিয়? বিপুল আছে নহয়? নাই ছাৰ, বিপুলে একদম চম্ভালিব পৰা নাই, ডেকা ল'ৰা যে। হয় নেকি? আৰে ৰাণীয়ে হেড অফিচ কপাই আহিছে, শুনামতে বাধ্য হৈ হাতযোৰ কৰি ট্ৰেন্সফাৰ দিছে। তাইকতো দেখুৱাব লগা একো নাই। তথাপিও ছাৰ, আমাৰ অফিচ। ছাৰ বিপুলক অলপ সতৰ্ক কৰি দিবচোন, সি ৰাতি ৰাতি গৈ ৰাণী ঘৰত লেকচাৰ মাৰি থাকে। আপুনি কেনেকৈ জানিলে? তাৰমানে আপুনিও অৰি আপোনালোকে যে এনেকৈ অভাৰ টাইম কৰে, ঘৰত খবৰ পাই নাপায় নে মই জনাব লাগিব? ছাৰে যে কি কি কথাবোৰ কয়। ছাৰ, এই অফিচৰ কথাবোৰ আকৌ ঘৰত কিয় জনাব লাগে? জনাব লাগে, কাৰণ কিছুমান অফিচৰ কথাই ঘৰতো দিগদাৰ কৰে। অৰি বহুত বছৰ অফিচ চলালো বুজিছে নাই, বহুত অভিজ্ঞতা হ'ল বুজিলে। গতিকে অফিচত বা বাহিৰত এই অভাৰ টাইমবিলাক নকৰিব। অ'কে, ক্লিয়াৰ? এক্সকিউজ মি, থেংক ইউ। অলপ বেছি কৰে। আৰে মোৰ প্ৰাইভেট লাইফৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আপোনাৰ কি অধিকাৰ আছে? ও দেহা
এই শেৱালি, শেৱালি, হা? কি হ'ল? কি হ'ল? ৰাণু মণ্ডল বুলি ভাবিছ নিজকে? কি একদম মিচিকে আছ? একো হোৱা নাই। কথা এটা ভাবি বৰ ভাল লাগিছে মনটো। কি ভাল লাগিছে মোকো ক না। আজি মোক এজনে সুধিলে, কি সুধিলে? তুমি কৃষ্ণমণি দৰ্জীৰ জীয়েক নে সৰু ভনীয়েক? তাৰ মানে তই সেইটো চিন্তা কৰিয়েই মিচিকাই আছ। সেইজনে যে তোৰ এই পৰম পূজ্য পতিদেৱক ইনচাল্ট কৰি থৈ গ'ল, তই গম পাইছনে নাই? কিহৰ ইনচাল্ট? ঠিকেইটো কৈছে। কোন সেইটো? ক'ত থাকে? কি কৰে? তাক নহয় মই গৰম ইস্ত্ৰি দি ইস্ত্ৰি কৰি পেলাম। লাভ নাই, মালিকৰ পুতেকেই কৈছে। কি? তাৰ মানে অৱশেষত এই জালত পৰিল। মই যোনটো ভয় খাইছিলো সেইটোৱেই হ'ল। তোক মই বাহিৰত যাব মানা কৰিছিলো নে নাই? মই মিচিক মচাক কৰি থাকোঁতেই গম পাইছিলো এই মিচিকনিটো সাধাৰণ মিচিকনি নহয়। কিনো কথাবোৰ কৈ থাকে? মালিকৰ পুতেক আৰু বৰেকৰ যোৰাটো বেছ মিলিছে দেই। মেড ফৰ ইচ আদাৰ বুলি কয়, পাভ যোৰা। এই বাদ দে বেলেগৰ কথা। আচলতে তোৰে মোৰে যোৰাটোহে আচল পাভ যোৰা। পাভ যোৰা, শাল মাছ আৰু মাগুৰ মাছৰ যোৰা, পাত বেং আৰু মৌ মাখিৰ যোৰা, পাভ যোৰা। পাভ যোৰা। শাল মাছ আৰু পাত বেং বুলি কৈ থৈ গ'ল। তাই গমেই পোৱা নাই শাল মাছ আৰু পাত বেং যে কিমান টেষ্টি। এই শেৱালি, কমলা কমলা, তুমি ইয়াতে বহি আছা বুজিছা? অফিচবিলাক টেঙা হ'লে কামতকৈ আগে বিল, মুঠতে পইচাৰ খেল। কাম কি হৈছে নহৈছে একো হিচাপ নাই। একো নোহোৱাকৈ কাগজ কলমে কিন্তু হৈ আছে। আমি অমুক কৰিছো, আমি তমুক কৰিছো। আৰা কি হ'ল? মৌন হৈ ৰলা যে? মই হেনো সন্ধ্যাক মাৰিব খুজিছিলো। হয় নেকি? কোনে কৈছে? মই কিন্তু নাই কোৱা। আপুনিতো ক'ব নোৱাৰে। ই মোনে মোক দম দিছে। মই হেনো সন্ধ্যাক মাৰিব খুজিছিলো। ই নাকাম্মা নালায়ক ধাৰতিকা পোষ্ট, তাৰ কথা বাদ দিয়া। অৱশ্যে তুমি ভালদৰে জাজ নকৰিলা। কি ভালকৈ জাজ নকৰিলো? আজি বিয়াৰ 4 বছৰ হৈ গ'ল। ঘৰখনত কেঁচুৱা ল'ৰা ছোৱালী এটাৰ কান্দোন লাগিছিল নে নাই? নাতিনীক যেতিয়া দাঙিবলৈ শক্তি নাইকিয়া হ'ব তেতিয়া হ'লে কি লাভ? আৰে ব্যস্ত হ'ব লাগে। কুল বেবি কুল। আৰা ইমান খৰখেদা কিয় কৰিছা? মোৰ এই ফুল কুমলীয়া বয়সতে যদি কোনোবাই ককা বুলি মাতে কেনেকুৱা লাগিব? তাৰ মানে মোৰ বয়স? আৰে কথাটোতো কমপ্লিট হ'বলৈ দিয়া। তোমাক ইমান কম বয়সতে আইতা বুলি মাতিলে বিৰাট বেয়া লাগিব। আল্লাহ কচম বুজিছা? জমেলাই পাব। বাদ দিয়া সেইবিলাক চিন্তা। এতিয়া আমাৰ দুইটাৰে উপভোগ কৰাৰ সময়। ঠিক কৈছে। আমি কি উপভোগ কৰিম? এৰা উপভোগ কৰিবলৈ কি নাইকিয়া হৈছে? তুমিয়ে ময়ে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিম, পাৰ্কত বহিম, ইংলিছ চিনেমা চাম, পপকৰ্ণ খাম, বাদাম গুটি খাম আৰু বহুত কিবা কিবি। ঠিকেই। ময়ো সেই ডাঙৰ ডাঙৰ শ্বপিং মলবোৰলৈ যাম। তাতে গৈ ব্ৰেণ্ডেড কাপোৰ কিনিম, বিউটি পাৰ্লাৰলৈ যাম, ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্টবোৰত খাম। ভগৱান! আৰা এনেকুৱা হলে দেখোন খৰচৰ বাহ হ'ব। আৰু 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 জানে তেৰি এই বৰাটো ক'লৈ গ'ল বাৰু? ছোৱালী যেতিয়া নিয়মটো কৰিবই লাগিব। ক'ত কৰোৱাওঁ, কেনেকৈ কৰোৱাওঁ? বৰ বিপদত পৰিলোঁ দেই। এই মোৰ গেটৰ সন্মুখত থিয় হৈ পেলাই কি পেক পেকাই আছে? হেৰি ঘৰ মাৰি আনি ক'ত তলকে ঘূৰি ফুৰেহে? দম নিদিব দেই, দম নিদিব। আৰে মোৰ কথা, মই ক'ত যাওঁ? নহয় হে, অথনিৰ পৰা আহি ইয়াত ৰৈ আছোঁ। আপোনাৰ কথাটোৱে সত্য হ'ল বুজিছেনে? বৰ বেয়া দিন চলিছে। ৰাহু কেতু সকলোবোৰে মোক ঘেৰি ধৰিছে। ভকতক কিবা বোলে চাউল একঠা খুৱাব লাগে। তেতিয়াহ'লে কথা গহিনেই দেখোন। এটা কাম কৰক, নিয়মটো কৰি পেলাওক। তাকে সমস্যা হ'ল নহয়। ক'ত ভকত পাম, ক'ত কৰোঁ? তাতোতকৈ ডাঙৰ সমস্যা মোৰ ঘৰত নহ'ব নহয়। এই ফেৰা কাম কাৰোবাৰ ঘৰতে কৰিব লাগিব আৰু। হেৰি এইবোৰ কাম নিজৰ ঘৰত নকৰি বেলেগৰ ঘৰত নকৰে নহয়। এই বৰা, আপুনি জানেই দেখোন মোৰ ঘৰখনৰ কথা।
সমস্যাই হ'ল নহয় এটা কাম কৰ কি এই যে আমাৰ মহন্ত আকৌ কাকতি ঘৰলৈ উভতি আহিছে নহয় আহিছে নেকি তেওঁই সমস্যাটো সমাধান কৰিব পাৰিব তেওঁতো ভকত হা ৰন্ধা মেলা তেওঁই কৰিব লগত এটা আছেই আৰু এটা হোৱা হ'লে মই আছো নহয় হেৰি কি কথা কয় হে আপুনি গ্ৰহ দুখ আঁতৰাবলৈ আপুনি নিজে ভকত হৈ নিজে ৰান্ধি নিজেই খাব কথা ক'বলৈ আহিছে হা হ'ব দিয়ক মই আছো নহয় চিন্তা কৰিব নালাগে 1 2 আপোনাৰ সৈতে 3 ঠিকে আছে তেনেহ'লে বিশেষটো বস্তু একো নালাগে সৰু ৰঙালাও এটা মাছ দাইল কেইটামান হৈ যাব মই গৈ থাকোঁ কেনি যায় হে যাওক এইফালে যাওক মহাচিপচ মানুহ দেই এতিয়া বজাৰলৈ গৈ ক'ত লেৰেলা ৰঙালাও পাওঁ ক'ত লেৰেলা আলু পাওঁ সেইবোৰ বিচাৰি ফুৰিব এই বেটা গুৰ চাউল